Hello everyone. আজি এইছো অন্য ধৰণৰ এটা ভিডিও লৈ আপোনালোকৰ ওচৰত এটা আনবক্সিং ভিডিও আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম যেহেতু নাইকা পিংক সেল আহি গৈছে আপোনালোক সকলোৱে হয়তো গম পায় আৰু তাৰ পৰা বাই কৰিছো ইমানখিনি products so ইয়াৰ ভিতৰত কি আছে জানিবলৈ হলে ভিডিওটো হেকলৈকে চাব লাগিব আৰু ইয়াত কিছুমান এনে ধৰণৰ products আছে যেখিনি মই মোৰ ভ্যানিটিত এড কৰিছো নতুনকে আৰু কিছুমান আছে যে ৰিষ্টকিং কৰিছো so কি নতুনকে এড কৰিছো আৰু ৰিষ্টকিং কৰিছো হেখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু লগতে আছে Amazonৰ পৰা অহা কিছুমান products so বহুতখিনি বক্স লৈ বহিছো মই আজি so ভিডিওটো এন্ডলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব So start কৰো আজি ভিডিওটো একেবাৰে দেৰি নকৰো কিয়নো পাৰ্সেল খিনি মই ৰিসিভ কৰা বহুত টাইমে হৈ গৈছে যেহেতু মই এটা ভিডিও বনাম বুলি হেতু কাৰণে মই পাৰ্সেল খিনি আনবক্স কৰা নাছিলো একেবাৰে সিল প্যাকড হৈ আছে So এই বক্সটো চাই আপোনালোকে গম পাইছে এটো এটা সৰু মিনি বক্স হয় এটো সাগে চাব আপোনালোকে আৰু ইয়াৰ পিছত এটা আমি আনবক্সিং কৰিম তো সবৰ ফাৰ্ষ্টত যেটো ওপেন কৰিম হেতু হৈছে এটো এটা বিগ পাৰ্সেল So দেৰি নকৰাকৈ স্টাৰ্ট কৰো আজি ভিডিওটো So যেহেতু এটো এটা সম্পূৰ্ণ এটা আনবক্সিং আৰু এটা আনকাট ভিডিও So এন্ডলৈকে থাকিব ভিডিওটোত কি আছে আপোনালোকে জানিব পাৰিব So লৈ লৈছো হাতিয়াৰ যেহেতু যিকোনো পাৰ্সেল আহিলে কেতিয়া খুলি চাও এনেকুৱা লাগে কিন্তু ভাবিলো যে আপোনালোকৰ লগত এটা ভিডিও শেয়াৰ কৰিম এহে খুলি চোৱা নাই So এটা বস্তু আনবক্সিং কৰি দেখাওতে হয়তো ভিডিওটো অকমান লেন্দি হ'ব পাৰে আৰু বহুত দিনৰ পৰা যেহেতু কোনো ধৰণৰ ভিডিও মই আপোনালোকৰ লগত মই শেয়াৰ কৰা নাই So খিনি এটাকে উলিয়াই লম So first যেটো প্ৰডাক্ট ৰিসিভ হৈছে হেতু হৈছে সুইস বিউটিৰ হয় এটো এটা হাইড্ৰা আই সিরাম প্যাচ এটো ঠিক আছে এটো মই আনবক্সিং নকৰো কিয়নো এটা প্ৰডাক্ট আনবক্সিং কৰিবলৈ গলে বহুত টাইম লাগিব So এটা কল প্ৰডাক্ট খিনি মই আপোনালোকৰ লগত শো কৰি আছো নেক্সট আছে ইয়াতে এটো এটা ৰিষ্টকিং কৰিছো মই PSC ৰ এটো এটা পিংক পাউডাৰ হয় So এটো মই অকমান খুলি দেখাই দিও আপোনালোকক কি ধুনিয়াকৈ এটা পেকেজিংত দিছে এটো চাব পাৰে খুব ধুনিয়া তেওঁলোকৰ লাক্সাৰি পেকেজিং খুবই ভাল এই কোৱালিটিটো খুব ভাল আৰু ইয়াৰ যিখিনি ৰিজাল্ট হয় হেখিনি মোৰ আপকামিং কামখিনিত আপোনালোকে চাব পাৰিব সো ইয়াৰ যিখিনি কাম আছে হেখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিম সো ইয়া দেন হৈছে এটা ব্ৰাশ ক্লিনজাৰ এটো হৈছে PSC ব্ৰাশ ক্লিনজাৰ এটো মোৰ আগৰটো যেহেতু শেষ হৈ গৈছিলে মই আকৌ এটা নতুন অৰ্ডাৰ দিছো সো ইয়াৰে আমি ব্ৰাশ আমাৰ যিখিনি মেকআপ টুলস থাকে হেখিনি আমি ইয়াৰে ক্লিন কৰা হয় সো দেন Okay So এটো is এটা নিউ প্ৰডাক্ট যেটো মোৰ ভ্যানিটিত একেবাৰে নিউ সো এটো মই ইউজ কৰিম এটো হৈছে PSC এটো এটা বিগ সাইজ পপ হয় এটো মই আপোনালোকৰ লগত শো কৰো এনেকুৱা ধৰণৰ এটা পাউচত আহিছে এটো এটা পিজ্জা পপ হয় বাট বিগ সাইজ So the next product তেওঁলোকৰ পেকেজিং খিনি খুব ধুনিয়াকৈ পেক কৰি দিয়ে যাৰ কাৰণে প্ৰডাক্ট খিনি খুব ধুনিয়াকৈ পেকিং হৈ আহে So এটো হৈছে এটা ডাবল ট্ৰাবল মাস্কাৰা এটো হয়তো বহুতে ইউজো কৰিছে আপোনালোকে গম পায় খুবই ভাল এটো এটা মাৰ্সৰ মাস্কাৰা হয় এফৰ্ডেবল হয় কিন্তু এফৰ্ডেবল ওয়াইজত কোৱালিটি বহুতে ভাল আৰু ইয়াৰ সম্পূৰ্ণ মই ৰিভিউ এটাকে বনাম তো তেতিয়া আপোনালোকে চাব পাৰিব এটো হৈছে মাস্কাৰা ডাবল ট্ৰাবল দেন ইয়াতে আছে কাজল ফেসেস কানাডা এটো এটা ৰিষ্টকিং কৰিছো আৰু এটো মোৰ
one of my favorite kajal ক'ব লাগিব কিয়নো ইমান ধুনিয়া গ্লাইড হয় আৰু ইয়াৰ লগত এটা শাৰ্পনাৰো আহে এটো হৈছে শাৰ্পনাৰ এণ্ড ইয়া একদম জেড ব্লেক আৰু এটো শাৰ্পনাৰ ইয়াৰ লগত ফ্ৰী আহে আৰু খুব ক্ৰিমি হয় খুব লং লাষ্টিং হয় আপোনালোকে যদি নিজৰ সেলফৰ কাৰণে ল'ব বিচাৰে ল'ব পাৰে কোৱালিটি বহুত কোৱালিটি ওয়াইজ আৰু ৰেঞ্জ ওয়াইজ খুবেই ভাল সো ইয়া কাজল এখিনি আৰু কি চাম দুখৰ বিষয় ইমান ডাঙৰ লিষ্ট দেন হয় এটো আৰু এটা কাটিব লাগিব দেন এটো হৈছে ক্যাৰেক্টাৰ কসমেটিকৰ এটা কন্ট্ৰোৰ প্যালেট যেহেতু কিছুমান প্ৰডাক্টস থাকে হেখিনি সিঙ্গল লোৱাতকে আমি অলপ যিখিনি খুলি চাও প্যালেট ওয়াইজ ললে খুব বেছি ভাল হয় কিয়নো প্যালেটত বিভিন্ন ধৰণৰ শেড পোৱা যায় আৰু ইয়াতে টোটাল 8টা শেডস আছে সো মই আনবক্সিংও কৰি লৈছো জাস্ট মই আপোনালোকক খুলি দেখুৱাইছো পেকেজিংটো খুবেই বেছি ভাল লাগিছে then wow okay মই ইয়াৰ আগত যেখিনি ইউজ কৰি আছিলো এখিনিও আছে বাট তাৰ লগে লগে কিছুমান অলপ আপডেট কৰিব লাগে না সো দিস ইজ নিউ ফৰ মাই ভ্যানিটি সো চাব পাৰে কিমান ডাঙৰ ভাল লাগিছে সো ওপেন কৰি দেখুৱাও সো এটো এটা ন তিন বক্স হয় তো যাৰ ব্ৰেকেজ হোৱা চান্স খুবই কম থাকে সো ওকে so this is contour palette okay so ইয়াতে 8টা different shades আছে so video বহুত বেছি লং হৈ যাব নহলে গুটেখিনি যদি মই এটাটাকে দেখাবলৈ যাও so yeah then আৰু কিবা then এটো হৈছে PSC এটা লিপষ্টিক এটো আৰু খুলি নে দেখো এটো আপোনালোকে চাব পাৰিব শেড হৈছে মিকি এটো এটা ৰিস্টকিং কৰিছো খুবই পিগমেন্টেড হয় আৰু খুবই ভাল হয় দেন আহিছে এটা ডিউই সেটিং মিষ্ট ওকে আৰু এটো অকমান হাই এন্ড হয় সো এটো হয় এনাস্টাসিয়া যিসকলে জানে তেওঁলোকেতো গম পায় যিসকলে নাজানে তেখেতৰ কাৰণে এবাৰ দেখাই দিছো এটো খুবই এটা লাক্সাৰি ব্র্যান্ড হয় আৰু এটো ইয়াৰ শাইনি পাৰ্টিকলস দেখিছে ন ইয়াৰ পৰা মেকআপত এটা খুব ধুনিয়া এটা গ্লো আহে মানে গ্লোই ইফেক্ট এটা আহে সো ইয়া এটো মই বহুত দিনৰ পৰা ভাবি আছিলো লম বাট ফৰ ট্ৰাই কাৰণে মই এটা মিনি পেক লৈছো বাট এটো জানো যে ইয়াৰ ৰিজাল্ট খুব বেছি ভাল হয় সো ইয়া তো এটো বক্স আমাৰ খালি হৈছে দেন এটো সবৰ লাষ্টত সানডে দেন এটো ওপেন কৰো আজল লাগি যায় কোন ফালৰ ওপেন কৰো So ইয়াত হৈছে এটা শ্যাম্পু যেটো ডেন্ড্ৰফৰ কাৰণে হয় স্কেল্প প্ৰো এটো ইউজ কৰিব পাৰে দেন এটো এটা ময়শ্চাৰাইজাৰ লৈছিলো মই ৰিকৰ্ডৰ এটো আনবক্সিং নকৰো এটো এটা ওয়াটাৰ বেস ময়শ্চাৰাইজাৰ হয় ফৰ সামাৰ সিজন দেন আৰু এটা পাফ মই ৰিস্টকিং কৰিছিলো এটো PSC ৰ হয় আগৰ পাফটো যেহেতু বহুত বেছি ইউজ হোৱাৰ কাৰণে এতিয়া আৰু ইউজ নকৰো এটো মিডিয়াম সাইজ হয় আগৰটো আছিল অকমান বিগ এটো মিডিয়াম
Okay. Then etu asile Earth Rhythm Cleansing Pads Reusable Makeup Remover. Etu I guess, oh no. Okay. Pahoriছিলো. Etu hoise makeup removal pads. Okay. আমি যেতিয়া মেকআপটো কৰো ন মেকআপটো কৰাৰ পাছত যেতিয়া ফেসত আমাৰ মেকআপ খিনি অকমান লাগি থাকে সো এটো ইয়াৰো এটা ইউজ আছে এটো আমি খুব সফট হয় এটো আমি পানীত ভালকৈ টিয়াই ওয়েট কৰি প্লাই স্কুইজ কৰি দেন মেকআপটো খুব ধুনিয়াকৈ ৰিমুভ কৰিব পাৰি সো মেকআপ ৰিমুভেবল পেড বিল ইয়া সো এতিয়া আহি গল আমাৰ যেটো মেইন পাৰ্ট let's open মই কিন্তু এনেকৈ ফালিছো ইমান কিমানত খুলি এনেকুৱা লাগি থাকে সো এটো হৈছে নাইকাৰ লাক্সাৰি পাৰ্সেল আৰু যিখিনি লাক্সাৰি প্ৰডাক্ট থাকে সেইখিনি এনেকুৱা ধৰণৰ ব্ল্যাক বক্সত আহে বহুতে জানে সো খুলি চাও সো এই বক্সত আহিছে অকল দুটা প্ৰডাক্ট দামটো নকও আপোনালোকে চাই লব আৰু নাইকাত দাম কি আছে ইয়াৰ সো এটা হৈছে নাৰ্স এটা হৈছে স্মেশ বক্স প্ৰাইমাৰ ওকে সো এটো নাৰ্সৰ মই লৈছো শেড পাঞ্জাব আৰু স্মেশ বক্সৰ এফালে ফটো ফিনিশ প্ৰাইমাৰ খুবই ভাল কোৱালিটি হয় আৰু কোৱালিটি কবলে কামে নাই কিয়নো বহুত বেছি ফেমাস প্ৰডাক্ট হয় ওকে সো এই দুটা আছিলে ইয়াত সো এখিনি আসলে পার্ট 1 আৰু পার্ট 2 চাবলৈ হলে নেক্সট ভিডিওটোত আপোনালোকে থাকিব সো আজিলৈ ইমানেই আহিছো বাই বাই